দিনাখন আমি আকৌ 5000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালো ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই। আমাৰ বন্ধুসকলক কম যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ, আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই। আমাৰ সুবিধা ওলাইয়ে থাকিব। আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব। বহুত আগবাঢ়ি গৈছো। যোৱা 7 দিন আগতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ তেওঁলোকে ৰেংকিং কৰিছিল আৰু নিউ ক্ৰিমিনেল ল ইনভেষ্টিগেশ্যনত তেওঁলোকে কৈছিল যে অসম ভাৰতৰ ভিতৰতে 1 নম্বৰ ৰাজ্য যোনে নতুন পুলিচ আইন মতে আটাইতকৈ বেছি ভাল কাম কৰিব পাৰিছে। আজি আমি যোৱা 5টা বছৰত বহুবিলাক কাম আমাৰ আৰক্ষীত হৈছে। গোচৰৰ সংখ্যা 1,21,000ৰ পৰা 50,000লৈ হ্ৰাস পাইছে। নিষ্পত্তি নোহোৱা গোচৰ 1,33,000ৰ পৰা 14,000 কমিছে। চাৰ্জশ্বিট 67%লৈকে গৈ পাইছে আৰু মহিলাৰ বিৰুদ্ধে গোচৰ 26,000ৰ পৰা মহিলাৰ বিৰুদ্ধে সংগঠিত অপৰাধৰ গোচৰ 26,352ৰ পৰা 5,555টালৈ হ্ৰাস পাইছে। আৰক্ষীৰ নিয়মীয়া নিযুক্তি ইয়াৰ এটা ডাঙৰ কাৰণ আজি আমাৰ আৰক্ষীত পৰ্যাপ্ত পৰিমাণৰ SI আছে, UB আছে আৰু আমাৰ আইন শৃংখলাৰ সৈতে যুঁজিবলৈ AB কনষ্টেবল বিষয়া আজি আমাৰ সকলো আছে। আজি আমি অসমত আইন শৃংখলাৰ দৃষ্টিৰে বহু দূৰ আজি আমি আগুৱাই যাব পাৰিছো। ৰাজ্যখনত শান্তিৰ এটা পৰিৱেশ আজি আমি নিৰ্মাণ কৰিব পাৰিছো। আপোনালোকৰ উপস্থিতি আৰু আপোনালোকৰ যোগদানে আমাৰ অসম আৰক্ষীক আৰু অধিক শক্তিশালী কৰিব। মই আপোনালোকক আনুষ্ঠানিকভাৱে অসম আৰক্ষীলৈ স্বাগতম জনাইছো। আপোনালোকক অসম আৰক্ষীলৈ আদৰণি জনাইছো। আজি আমি চাহ জনজাতিৰ 3% আৰক্ষণক নিৰ্বাচিত জোৱানসকলক এপইণ্টমেণ্ট লেটাৰৰ বাবে মতা নাই। 8 তাৰিখে তেওঁলোকক আমি সুকীয়াকৈ এপইণ্টমেণ্ট লেটাৰ দিম আৰু 10 তাৰিখে আপোনালোকৰ লগতে তেওঁলোকে একেলগে যোগদান কৰিব। যিসকলে আজি ইয়াতে আহিছে, কোনোবাই যদি তেওঁলোকৰ হয়তো এপইণ্টমেণ্ট লেটাৰখন নোলাব, তেওঁলোকে 8 তাৰিখলৈকে অপেক্ষা কৰিব। এতিয়া মই 2টা অনুৰোধ কৰিম। কোনোবা ল'ৰা ছোৱালীৰ ঘৰত যদি আমি অৰুণোদয় পাই আছিলোঁ, আমি নিজে নিজে অৰুণোদয়ৰ পৰা আঁতৰি আহিম, হ'ব? ঘৰত যিহেতু চাকৰি হৈছে, এতিয়া আমাক আৰু অৰুণোদয় নালাগে, হ'বনে নহ'ব? কোনে কোনে পাই আছিল অৰুণোদয়? কাৰ কাৰ ঘৰত আছিলে অৰুণোদয়? ঠিক আছে। চৰকাৰী কৰ্মচাৰীৰ ঘৰত অৰুণোদয় নাথাকে, সেইকাৰণে আপোনালোকে অৰুণোদয় লোৱাৰ পৰা আপোনালোক নিজে নিজে বিৰত থাকিব। দ্বিতীয়তে, আজিৰ পৰা আমাৰ এটা নতুন কৰ্মযাত্ৰা আৰম্ভ হ'ব। পুলিচ মানে চেলেঞ্জৰ কাম। পুলিচে মাজে মাজে বিপদৰ লগতো মুখামুখি হয়।
চাকৰি পোৱাৰ আগতে যোগদান কৰাৰ আগতে ঘৰৰ নামঘৰ মন্দিৰত আপোনালোকে সেৱা কৰি আহিব যাতে ভগৱানে আপোনালোকক গোটেই জীৱনজোৰা আশীৰ্বাদ দি থাকে যাৰ যাৰ নামঘৰ যাৰ যাৰ মন্দিৰ সকলোতে চাকি এগছ আৰু কিবা এটা আগবঢ়াই আপোনালোকে প্ৰাৰ্থনা কৰি আহিব যাতে আমি সদায় নিৰাপদে থাকি সুৰক্ষিত থাকি অসমৰ ৰাইজক ৰক্ষা কৰিব পাৰোঁ অসমত আইন শৃংখলা আমি ৰক্ষা কৰিব পাৰোঁ যিদিনাখন আমি পাছিং আউট পেৰেড ল'ম সিদিনাখন আমি প্ৰতিজ্ঞা কৰিম যে ৰাইজৰ স্বাৰ্থত আমি মৃত্যুকো সাৱটি ল'ব ভয় নকৰোঁ কিন্তু মৃত্যু আমি নিবিচাৰোঁ নমৰাকৈ যদি শত্ৰুক মাৰিব পাৰোঁ সেইটো আটাইতকৈ বেছি ভাল আৰু তাৰ বাবে আমাক নেদেখাজনৰ আশীৰ্বাদ লাগে তৃতীয়তে আৰক্ষীত যোগদান কৰাৰ পিছত দেউতা মাক আমি কোনেও অৱহেলা নকৰোঁ চাকৰি পোৱাৰ পিছত দেউতা মাক আমি কোনেও অৱহেলা নকৰোঁ কাৰণ আজি আমি যি স্থানত থিয় হৈছোঁ অলপ পিছতে আমি নিযুক্তি পাম তাৰ কাৰণে এইখিনিলৈকে আমি আহি পাইছোঁ আমাৰ দেউতা মাৰ পৰিশ্ৰমৰ কাৰণে আজি আমি এই স্থানত থিয় হৈছোঁ দেউতা মা অবিহনে আজি আমি এই স্থানত উপস্থিত নহ'লোহেঁতেন জীৱনৰ যেতিয়া আমি জীৱনত হাৰি যাওঁ মাৰ ওচৰত গৈ আমি কান্দো কিন্তু সেইজনে আটাইতকৈ ভাল সন্তান যিজনে জীৱনৰ সফলতাৰ সময়ত দেউতাক মাকক কৃতজ্ঞতা জনায় আৰু জীৱন জুৰি দেউতাক মাকক সেৱা আগবঢ়ায় মই সেইকাৰণে সকলোকে অনুৰোধ কৰিম যাতে সকলোৱে দেউতা মাক প্ৰতি আমাৰ যি দায়িত্ব আৰু আমাৰ যি কৰ্তব্য তাক যাতে জীৱনৰ শেষ মুহূৰ্তলৈকে আমি পালন কৰোঁ যি ল'ৰা ছোৱালীৰ শিৰত কপালত মূৰত দেউতা মাৰ আশীৰ্বাদ থাকে তাক জীৱনত কোনেও পৰাজিত কৰিব নোৱাৰে তাক আমি সদায় মনত ৰাখি চলিব লাগিব আৰু সেইকাৰণে আমি সকলোৱে সংকল্প ল'ম যে দেউতা মাৰ প্ৰতি আমি জীৱন